তো আপোনাৰ 26 বিঘা লগাইছোঁ। 26 বিঘাৰ ভিতৰত আপোনাৰ জলকীয়া খেতি আছে 16 বিঘামান। বাকী আপোনাৰ বন্ধাকবি, ফুলকবি, ব্ৰকলি, বিনছ এইবোৰ মিলাই চব মিলাই মানে 26 বিঘামান কৰা হৈছে। উৎপাদিত কেনেকুৱা আছে উৎপাদিত ঠিকেই আছে, বৰ্তমান ভালেই আছে। গছত ফল কিছুমান এতিয়া লাগি আছে, কিছুমান বিকি আছোঁ, এই ধৰণৰ মানে চলি আছে। সঠিক মূল্য পাইছে? সঠিক মূল্য বৰ্তমান পোৱা নাই। মাৰ্কেটটো বহুত ডাউন চলি আছে। আশা কৰিছোঁ মানে পাম বুলি সঠিক মূল্যটো। এবাৰ কিমান উপাৰ্জন কৰিব? এইবাৰ যিখিনি আছে খেতি মেক্সিমাম 6-7 লাখমান মানে হাজিৰা চাজিৰা চব মিলাই চব দি মেলি আপোনাৰ 6-7 লাখমান পাম বুলি এটা আশা কৰিছোঁ। এতিয়া কি হয়। কিমান পৰিয়াল ইয়াত এনেদৰে কৃষি কাৰ্যত জড়িত আছে? ইয়াত মেক্সিমাম 100ৰ ওপৰত আছে। 100ৰ ওপৰত মানে কৃষি কৰ্মত মানে জড়িত হৈ আছে। এজন শিক্ষকতা হোৱাৰ পিছতো সময়বোৰ কেনেকৈ মেনেজ কৰিছে? সময়বোৰ এতিয়া কি কৰিম, কষ্ট কৰিবলগীয়া হৈছে। আৰু যি শিক্ষক কৰি আছোঁ এইটো অকণমান মানে বেলেগ ধৰণৰ। একচুৱেলি আমি টিউটৰ হয়। চৰকাৰে বৰ্তমান 6% বঢ়াইছে যদিও মানে সেইখিনিয়ে মানে পৰিয়াল নচলেগৈ। উপায়বিহীন হোৱাৰ ফলত মানে আগৰ পৰাই কৃষি কৰোঁ, হ'লেও মানে আগত যেনেকুৱা 2 বিঘা কৰিছিলোঁ এতিয়া মানে বেছিকৈ কৰিবলগীয়া হৈছে। কাৰণ পৰিয়াল এতিয়া আগত যোন ল'ৰাটো 2 বছৰ আছিলে, এতিয়া তাৰ বয়স হৈছে 4 বছৰ। আগত যদি 1 পোৱা চাউলৰ ভাত খাইছিলে একটা কথা, এতিয়া মানে অলপ বেছি খায়, বেছি লাগে। আৰু যিখিনি পইচা দিয়ে সেইখিনি পইচাত আৰু সংসাৰ নচলে। উপায় নাপাই মেলি মানে এই খেতি মানে কৰিবলগীয়া হৈছে। কি মানে এইটো চব্জি খেতি কৰি আমি এতিয়া চলি আছোঁ আৰু শাক পাচলি খেতি কৰি পেলাই এনেকৈ কবি চবি, বিলাহী, জলকীয়া চবেই লগাইছোঁ মই। কিমান মাটিত লগাইছে? মই 10 বিঘামান লগাইছোঁ। আৰু আছে বহুত পৰিয়ালে খেতি কৰে, চবেই খেতি কৰে, ইয়াত চব্জি খেতি কৰে। ইয়াৰ পৰা উৎপাদন হোৱা শাক পাচলি ক'লৈ যায়? ডিব্ৰুগড়, জাগুন, তাৰপিছত অৰুণাচল, বহুত জেগাই যায় মাল। মোটামুটি সংসাৰটো চলি যাব আৰু গোটেই বছৰটো চলে আৰু ইয়াৰ পৰাই চলি যায়। চৰকাৰৰ ফালৰ পৰা কিবা অনুদান পাইছে? নাই পোৱা, আমি নিজেই কৰি আছোঁ। তো আপোনাৰ 26 বিঘা লগাইছোঁ। 26 বিঘাৰ ভিতৰত আপোনাৰ জলকীয়া খেতি আছে 16 বিঘামান। বাকী আপোনাৰ বন্ধাকবি, ফুলকবি, ব্ৰকলি, বিনছ এইবোৰ মিলাই চব মিলাই মানে 26 বিঘামান কৰা হৈছে। উৎপাদিত কেনেকুৱা আছে? উৎপাদিত ঠিকেই আছে, বৰ্তমান ভালেই আছে। গছত ফল কিছুমান এতিয়া লাগি আছে, কিছুমান বিকি আছোঁ, এই ধৰণৰ মানে চলি আছে। সঠিক মূল্য পাইছে? সঠিক মূল্য বৰ্তমান পোৱা নাই। মাৰ্কেটটো বহুত ডাউন চলি আছে। আশা কৰিছোঁ মানে পাম বুলি সঠিক মূল্যটো। এবাৰ কিমান উপাৰ্জন কৰিব? এইবাৰ যিখিনি আছে খেতি মেক্সিমাম 6-7 লাখমান মানে হাজিৰা চাজিৰা চব মিলাই চব দি মেলি আপোনাৰ 6-7 লাখমান পাম বুলি এটা আশা কৰিছোঁ। এতিয়া কি হয়। কিমান পৰিয়াল ইয়াত এনেদৰে কৃষি কাৰ্যত জড়িত আছে? ইয়াত মেক্সিমাম 100ৰ ওপৰত আছে। 100ৰ ওপৰত মানে কৃষি কৰ্মত মানে জড়িত হৈ আছে। এজন শিক্ষকতা হোৱাৰ পিছতো সময়বোৰ কেনেকৈ মেনেজ কৰিছে? সময়বোৰ এতিয়া কি কৰিম, কষ্ট কৰিবলগীয়া হৈছে। আৰু যি শিক্ষক কৰি আছোঁ এইটো অকণমান মানে বেলেগ ধৰণৰ। একচুৱেলি আমি টিউটৰ হয়। চৰকাৰে বৰ্তমান 6% বঢ়াইছে যদিও মানে সেইখিনিয়ে মানে পৰিয়াল নচলেগৈ। উপায়বিহীন হোৱাৰ ফলত মানে আগৰ পৰাই কৃষি কৰোঁ, হ'লেও মানে আগত যেনেকুৱা 2 বিঘা কৰিছিলোঁ এতিয়া মানে বেছিকৈ কৰিবলগীয়া হৈছে। কাৰণ পৰিয়াল এতিয়া আগত যোন ল'ৰাটো 2 বছৰ আছিলে, এতিয়া তাৰ বয়স হৈছে 4 বছৰ। আগত যদি 1 পোৱা চাউলৰ ভাত খাইছিলে একটা কথা, এতিয়া মানে অলপ বেছি খায়, বেছি লাগে। আৰু যিখিনি পইচা দিয়ে সেইখিনি পইচাত আৰু সংসাৰ নচলে। উপায় নাপাই মেলি মানে এই খেতি মানে কৰিবলগীয়া হৈছে। কি মানে এইটো চব্জি খেতি কৰি আমি এতিয়া চলি আছোঁ আৰু শাক পাচলি খেতি কৰি পেলাই এনেকৈ কবি চবি, বিলাহী, জলকীয়া চবেই লগাইছোঁ মই। কিমান মাটিত লগাইছে? মই 10 বিঘামান লগাইছোঁ। আৰু আছে বহুত পৰিয়ালে খেতি কৰে, চবেই খেতি কৰে, ইয়াত চব্জি খেতি কৰে। ইয়াৰ পৰা উৎপাদন হোৱা শাক পাচলি ক'লৈ যায়? ডিব্ৰুগড়, জাগুন, তাৰপিছত অৰুণাচল, বহুত জেগাই যায় মাল। মোটামুটি সংসাৰটো চলি যাব আৰু গোটেই বছৰটো চলে আৰু ইয়াৰ পৰাই চলি যায়। চৰকাৰৰ ফালৰ পৰা কিবা অনুদান পাইছে? নাই পোৱা, আমি নিজেই কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।